উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত ফলাফল ঘোষণাৰ পাছতেই আনন্দ উল্লাস নিজৰ ফলাফলক লৈ সন্তুষ্টি প্ৰকাশ ছাত্ৰ-ছাত্ৰীৰ অতি উৎকণ্ঠাৰ পিছতে আজি ঘোষণা হ'ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলক লৈ বিদ্যালয় দেখিবলৈ পোৱা গ'ল আনন্দ উল্লাস ছাত্ৰ-ছাত্ৰীৰ মাজত এটুকুৰা হাঁহি ইয়াৰ পৰাই যেন আৰম্ভ হ'ব ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত আজি কলাইগাঁৱৰ পূব কলাইগাঁও অঞ্চলৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় শান্তিলা ভিজন একাডেমীত দেখিবলৈ পোৱা গ'ল ছাত্ৰ-ছাত্ৰীৰ মাজত এক আনন্দময় পৰিৱেশ 100% উত্তীৰ্ণৰে সুনাম কঢ়িয়াই আনিলে বিদ্যালয়খনৰ লগতে অঞ্চলবাসী আমি নথৈ আনন্দিত আমাৰ শান্তিলাৰ দৰে এটা পিছপৰা অঞ্চলত য'ত শিক্ষাৰ হাৰ তেনেই নগণ্য আৰু তেনেকুৱা এটা পিছপৰা অঞ্চলত আমাৰ এইখন বিদ্যালয়ৰ পৰা হাইয়েষ্ট পাৰ্চেণ্ট আহিছে আমাৰ 89 আৰু 81 আহিছে চাৰিটা গতিকে আমি নথৈ আনন্দিত আমাৰ শিক্ষক বন্ধুসকলক লগতে আমাৰ ছাত্ৰ-ছাত্ৰীসকলক আমি আমাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ তেখেতসকলৰ অপ্ৰাণ চেষ্টা শিক্ষক আৰু ছাত্ৰ দুয়োপক্ষৰ অপ্ৰাণ চেষ্টাৰ ফলত আজি আমি এয়া ৰিজাল্ট দেখিবলৈ সক্ষম হৈছোঁ আৰু অনাগত দিনত আশা কৰিম ইয়াতকৈ আৰু বেছি যাতে ভাল ৰিজাল্ট হয় তাৰ কাৰণে আমি শিক্ষকসকল আৰু ছাত্ৰ-ছাত্ৰীসকল আমি যিমান দূৰ পাৰোঁ চেষ্টা কৰিবলৈ বদ্ধপৰিকৰ বেছি ফলাফলৰ ভিতৰত আমাৰ এডুকেশ্যন ছাবজেক্টত বেছিকৈ লেটাৰ আহিছে প্ৰায়কেইটা ছাবজেক্টতে ভাল মাৰ্কছ আহিছে তাৰ ভিতৰত আমাৰ এডুকেশ্যন ছাবজেক্টত বেছিকৈ লেটাৰ আহিছে আৰু আমাৰ এডুকেশ্যনৰ বিষয় শিক্ষক হ'ল আমাৰ আলী হুছেইন ছাৰ তেখেতক মই অভিনন্দন জনাইছোঁ ডেফিনেটলি ইয়াত হয়তো ছাত্ৰ-ছাত্ৰীসকলৰ এটা আশা থাকে ভাল যিখিনি মেৰিটিয়াছ ষ্টুডেণ্ট সেইখিনি এটা আশা থাকে এটা স্থান পাব আৰু যিহেতুকে আগৰ পৰা এইটো চলি আহিছে পৰম্পৰাৰ নিচিনা গতিকে ডেফিনেটলি ছাত্ৰ-ছাত্ৰীসকলৰ মনত অলপ উৎসাহটো কমি যাব বুলি মই ভাবোঁ তাৰমানে আগন্তুক দিনত আমি ইয়াতকৈ আৰু বেটাৰ কৰিবলৈ চেষ্টা কৰিম আমাৰ শিক্ষকসকলৰ লগত আমি সকলো সময়ত বহি থাকোঁ আলোচনা কৰি থাকোঁ আমাৰ মেনেজিং ডাইৰেক্টৰ আছে তেখেতৰ লগতো আমি আলোচনা কৰি থাকোঁ আগন্তুক দিনত ইয়াতকৈ আৰু বেছি বেটাৰ কৰিবলৈ আমি চেষ্টা কৰিম ডেফিনেটলি আমাৰ ইয়াত হয়তো যিখিনি ভাল ষ্টুডেণ্ট হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিখিনিয়ে ভাল পাৰ্চেণ্টেজ লাভ কৰে সেইখিনি ষ্টুডেণ্ট হয়তো খাৰুপেটীয়া মঙলদৈ বা তেজপুৰ ইফালে গুচি যায় কিন্তু ইয়াত আমি যিখিনি ষ্টুডেণ্ট পাওঁ আপোনালোকে আজি দেখিছে তেওঁলোকে প্লে কাৰ্ড লৈ আছে হাতে হাতে তেওঁলোকৰ মেট্ৰিকৰ পাৰ্চেণ্টখিনি আপোনালোকে যদি তুলনা কৰে তুলনামূলকভাৱে 10% 20% এনেকুৱাকৈ ইনক্ৰিজ হৈছে এয়া হয়তো ছাত্ৰ-ছাত্ৰীসকলৰো অক্লান্ত পৰিশ্ৰম আৰু আমাৰ শিক্ষকসকলৰ চাওক আমাৰ অতিকে পিছপৰা এই শান্তিলা অঞ্চলটোত যিসকল ল'ৰা ছোৱালী আমাৰ এই ভিজন একাডেমীত এডমিশ্যন লয় বা গাঁৱলীয়া অঞ্চলৰ যিবিলাক বিদ্যালয় আছে সেই বিদ্যালয় অনুষ্ঠানবিলাকত যিবিলাক ল'ৰা ছোৱালী এডমিশ্যন লয় প্ৰত্যেকগৰাকী ল'ৰা ছোৱালীৰ পাৰ্চেণ্ট যদি আপোনালোকে চায় 30%, 40%, 50% ল'ৰা ছোৱালীখিনি ইয়াত এডমিশ্যন লয় আৰু যিসকল ভাল ষ্টুডেণ্ট আছে অকণমান ভাল যিসকল মানে বিদ্যালয় আছে সেই বিদ্যালয়বিলাকত যাই কিনে তেওঁলোকে নাম ভৰ্তি কৰে আৰু এই ল'ৰা ছোৱালীসকলক আমি অতি কষ্টৰে দুটা বছৰ কাল যিহেতু 2020 চনত এই বিদ্যালয়খন স্থাপন কৰা হৈছিল তাৰ পিছৰে পৰা অশেষ কষ্ট আৰু অশেষ ত্যাগ সহ্য কৰি আজি এই ফলাফলটো লাভ কৰিবলৈ সক্ষম হৈছোঁ আমাৰ এই ভিজন একাডেমীত টোটেল এপিয়াৰিং আছিলে 23 ষ্টুডেণ্ট তাৰে ভিতৰত 16 জনে মোৰ পেপাৰটোত লেটাৰ মাৰ্কছ এটা পাইছে তাৰে ভিতৰত 94 পালে হাইয়েষ্ট নাম্বাৰ আশা কৰিছোঁ অনাগত দিনত আৰু ইয়াতকৈ ভাল ফলাফল লাভ কৰিব ইয়াৰ যোগেদি মই এইখিনি কথাই ক'ব খুজিছোঁ ল'ৰা ছোৱালীসকলৰ যিটো মনোভাৱ যিটো আশা আকাংক্ষা সেই আকাংক্ষাখিনি লৈ আমি ল'ৰা ছোৱালীসকলৰ লগত কেতিয়াও খেলা নকৰোঁ তেওঁলোকক সদায় এনকাৰেজ আৰু তেনেকুৱা ধৰণৰ প্ৰেৰণামূলক কিছুমান মন্তব্য তেওঁলোকক দি আমি আজি যিটো ফলাফল আপোনালোকৰ সন্মুখত দেখুৱাব পাৰিছোঁ আপোনালোকৰ যিটো সহায় অনাগত দিনত ভৱিষ্যতে এনেকৈ সহায় কৰিব বুলি আশা ৰাখিছোঁ আৰু আমাৰ ভিজন একাডেমীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ধন্যবাদ বহুত ভাল লাগিছে প্ৰথমতে শিক্ষকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ 78.67% আজি 89 পাইছোঁ শিক্ষকসকলে যথেষ্ট গাইড কৰিছিল মোক আৰু মা দেউতাসকলে কৰিছিল আইএছ অফিচাৰ
মই ডেইলি 9 ঘণ্টা 10 ঘণ্টাকৈ ষ্টাডি কৰিছিলোঁ বহুত ভাল কৰিছিল যেহেতু তুমি প্ৰাইভেট স্কুলত পঢ়িছিলা তোমাক কোনজন শিক্ষকে বেছি তোমাক গাইড কৰিছিল এডুকেশ্যন ছাৰ আৰু প্ৰিন্সিপাল ছাৰ সকলোৱে মোক গাইড কৰিছিল এই মুহূৰ্তত মানে আজি এইচএছ যিটো ফলাফল দিলে এই ফলাফলটো চাই মানে বহুতেই ভাল লাগিল মানে মই 84.6% মই পাইছোঁ 4টা ছাবজেক্টত লেটাৰ সহ মই খুবেই আনন্দিত আৰু ইয়াৰ কাৰণে মই শিক্ষক শিক্ষয়িত্ৰী তথা অভিভাৱকসকলক ধন্যবাদ জনাইছোঁ যেহেতু প্ৰথমতে মই এইটোৱে ক'ব খুজিম যে বেলেগৰ অপপ্ৰচাৰ যিটো চলাইছে যে ভিজন একাডেমি শেষ হৈ যাব বা কিবা শিক্ষক শিক্ষয়িত্ৰীসকল কমি হৈছে আচলতে এইটো নহয় যিমান আছে শিক্ষক শিক্ষয়িত্ৰীসকল যথেষ্ট আছে গাইড কৰে তেওঁলোকে ফলাফলৰ কাৰণে বহুত আপ্ৰাণ চেষ্টা কৰি আছে সিহঁতৰ প্ৰচেষ্টাত আৰু আমাৰ কষ্টত আজি এই ফলাফলটো আহিছে আগন্তুক দিনত আশা কৰি আছোঁ ইয়াতকৈ আৰু ভাল ফলাফল হ'ব বুলি